হওক মুক্ত হওক জাজৰি অঞ্চল বা সুৰা মুক্ত হওক আমাৰ সাংবাদিক বন্ধুসকল, তো আপোনালোকৰ ইয়াতে এটা সুন্দৰ এটা মানে অনুষ্ঠান কৰিছে যে এইটো নিচাভক্ত লোকসকলৰ যিখিনি এগেইনষ্টত যে মানে তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব লাগে। তো আমি নিশ্চয় আপোনালোকৰ এইখিনিৰ ওপৰত ব্যৱস্থা ল'ম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ আৰু খুব সোনকালে তেওঁলোকৰ ওপৰতো আমি ব্যৱস্থা লোৱাৰ এটা আশা কৰোঁ। গাঁৱৰ বাসিন্দা সমাজ বান্ধি বসবাস কৰি থকাৰ বাবে সমাজৰ ভাল বেয়া দিশৰ প্ৰতি দৃষ্টি ৰাখি আমি ভালসকলক উৎসাহ আৰু বেয়াসকলক শাসন কৰাৰ প্ৰয়োজন বোধ কৰোঁ, যাতে নৱপ্ৰজন্মই এটা সঠিক পথত গতি কৰি সমাজলৈ ইতিবাচক ৰেঙনি পোহৰাব পাৰে। কিন্তু আমি অতি দুখ আৰু ক্ষোভেৰে আপোনাক জনাওঁ যে আজি কিছুদিনৰ পৰা নিশাসক্ত এচাম যুৱক আৰু অভিভাৱকে আমাৰ গাঁৱত বিয়োগাত্মক প্ৰভাৱ পেলাই সামাজিক পৰিৱেশ অসহনীয় কৰি তুলিছে। আমি ব্যক্তিগতভাৱে প্ৰতিৰোধ কৰিবলৈ গ'লে অপযশ